The rupee has fallen to a record low. Will it cross 100? The forex reserves are depleting. Is our economy at risk? What will happen to Trump? Will he go to jail? এনেকুৱা কিছুমান কুৱেশ্যনে আমাক আজি দিগদাৰ কৰিছে আজি যিখিনি নিউজ আছিলে এইখিনিৰ বিষয়ে আমি আৰু ডিটেইলছত চাম আজিৰ কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছত চ' লেটছ বিগিন আজি আমি আৰম্ভ কৰিম এটা UN ৰিপৰ্ট অন দ্য ষ্টেট অফ ৱৰ্ল্ড ইকনমি এজ ৱেল এজ দ্য ইকনমি অফ ইণ্ডিয়া চ' হোৱাট ডাজ ইট চে তেওঁলোকে কৈছে যে 2025ত আমি সেইদিনা দেখিছিলোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰিপৰ্ট মতে আমাৰ 6.4 হ'ব লাগে but UN has been a little bit kind with us. They have said that economy will expand by 6.6% because they are hoping that countries like India will revive global economy because apologete jodi global average to sai tetale global outlook is hardly 2.8% or 2.9% 2026 hole hobo pare. So growth is driven by countries like India. আৰু কি ড্ৰাইভাৰ্ছ চাওক এগেইন মই যেনেকৈ সেইদিনাখন আপোনালোকক কৈছিলোঁ যে ইকনমিৰ হেল্থটো বুজাবলৈ হ'লে আমি কিছুমান ইণ্ডিকেটৰ্ছক চাওঁ কেনেকুৱা ইণ্ডিকেটৰ্ছ যে প্ৰাইভেট কনজাম্পশ্যন কেনেকুৱা ইনভেষ্টমেণ্ট কেনেকুৱা গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বা কেপিটেল এক্সপেণ্ডিচাৰ কেনেকুৱা এক্সপৰ্ট কেনেকুৱা চ' এই গোটেইকেইটা পেৰামিটাৰে আকৌ UNOৱে হাইলাইট কৰিছে চ' আপোনালোকে ইকনমিৰ যিকোনো নিউজত যদি মেক্ৰ' ইকনমিক হেল্থৰ কথা ইণ্ডিকেট পায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে দেখা পাব এইকেইটাৰ ইণ্ডিকেটৰৰ কথাই কয় সদায় চ' দেখা পাব ৰবাষ্ট কনজাম্পশ্যনৰ কথা কৈছে ইনভেষ্টমেণ্টৰ কথা কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ স্পেণ্ডিঙৰ কথা কৈছে আৰু ছাৰ্ভিচ ছেক্টৰ লেড এক্সপৰ্টছৰ কথা কৈছে আৰু লগতে ধৰক ইণ্ডিয়াৰ যিখিনি নিচ ফাৰ্মাচিউটিকেল প্ৰডাক্টছেই হওক বা প্ৰচেছড ৰিফাইন পেট্ৰলিয়ামেই হওক এইবিলাকতো য'ত আমাৰ এটা মানে নিচ এৰিয়া হয় আমাৰ তাতে দ্য গ্ৰোথ green shoots are there. So that is the basic idea. Inflation checkot thakibo boli koise. So not bad. Then next news. Etur context to hoise recently jitu Indian State of Forest report ulaisil. Tate eta kotha koisile je North East aru Assam jodiu bahut green hoy but on an aggregate level the total greenery is coming down. So that is a cause of concern. Both report ulaise etur report. তেনেস্থলত এই ইনিচিয়েটিভটো আপোনালোকে জানিব লাগে এজ এ কাউণ্টাৰ মেজাৰ আপোনালোকে এনচাৰত লিখিব পাৰে বা ইউ শুড ন' দেট হোৱাট আৰ দ্য কাউণ্টাৰ মেজাৰ্ছ দেট আৰ হেপনিং চ' এইটো কয় টফি প্ৰগ্ৰেম TOFI প্ৰগ্ৰেম মানে ট্ৰিজ আউটছাইড ফৰেষ্ট ইন ইণ্ডিয়া প্ৰগ্ৰেম এইটো ইণ্ডিয়াৰ ইনিচিয়েটিভ নে হয় ইণ্ডিয়াৰ বাট ইটছ এ কোলাবৰেটিভ এফৰ্ট হোম বিটুইন ইণ্ডিয়া মানে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট আৰু US-ৰ এটা এজেঞ্চি আছে USAID বুলি US গভৰ্ণমেণ্টৰে এজেঞ্চি হয় ইট ইজ লাইক এ ফৰেন পলিচি টুল ফৰ দেম তেওঁলোকৰ এটা গুডউইল ক্ৰিয়েট কৰে বেলেগ বেলেগ দেশত ধৰক বিভিন্ন জেগাত NGOকো ছাপোৰ্ট কৰে গভৰ্ণমেণ্টকো ছাপোৰ্ট কৰে বিভিন্ন মানে ছ'চিয়েল জাষ্টিচ ইনিচিয়েটিভত বিভিন্ন এনভাইৰনমেণ্ট ইনিচিয়েটিভত ফাইনেন্স কৰে চ' মানে টেচিটলি US-ৰ প্ৰতি এটা ছফ্ট কৰ্ণাৰ ক্ৰিয়েট কৰে এনেকুৱা ইনিচিয়েটিভবিলাকে বাট অন দ্য গ্ৰাউণ্ড দে আৰ ডুইং ছাম গুড ৱৰ্ক চ' উই শুড বি এৱেৰ চ' ইয়াতে তেওঁলোকে কি কৰি আছে যোৰহাটৰ কাকজান টি এষ্টেটত দে আৰ বিল্ডিং চাৰ্টিন হাইটেক ট্ৰি নাৰ্চাৰী গছৰ নাৰ্চাৰী ক্ৰিয়েট কৰি আছে চ' দ্য আইডিয়া ইজ এনেকুৱা নহয় যে বাহিৰৰ পৰা স্পিচিজ আনি পেলাই আমাৰ ইয়াত গছ ভৰাব নহয় আমাৰ ইণ্ডিজিনাছ গছবিলাকে ডেভেলপ হ'ব বাট উইথ মডাৰ্ণ টেকন'লজি মডাৰ্ণ ইন'ভেশ্যন চ' যিটো আমাৰ লেক অফ ইন'ভেশ্যনৰ কাৰণে সেইটো ইন'ভেশ্যন কিয় নাথাকে বিকজ ফাণ্ড নাথাকে টেকন'লজিৰ আইডিয়া ন'হাও নাথাকে চ' এই গেপখিনি ফুলফিল কৰি পেলাই এটা ইনিচিয়েটিভ আহিছে যিটো বহুত ভাল কথা মানে সেনেকুৱা স্কেল আপ হ'লে আৰু ভাল হ'ব চ' এইটো এটা ইম্পৰ্টেণ্ট কাউণ্টাৰ মেজাৰ টু টেকল দ্য লছ অফ গ্ৰীণ কাভাৰ ডেট হেজ বিন অবজাৰ্ভ বাই দ্য ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট অ'কে নেক্সট যিটো মই প্ৰথম ষ্টাৰ্টিঙতে ক'লোঁ যে দেয়াৰ হেজ বিন এ ফল ইন আৱাৰ ফৰেক্স ৰিজাৰ্ভ আচ্ছা ফৰেক্স ৰিজাৰ্ভ বুলি ক'লে কি বুজা যায় বেচিকেলি চাৰিটা বস্তু প্ৰথমটো হৈছে আমাৰ ফৰেইন কাৰেঞ্চি এছেটছ কিমান আছে আমাৰ ডলাৰ জাপানিজ য়েন বা এনেকুৱা যিবিলাক ব্ৰিটিছ পাউণ্ড ইউৰো এইবিলাক এটা চাংক থাকে সেইটো আটাইতকৈ হায়েষ্ট এমাউণ্ট আমাৰ ফৰেষ্ট ৰিজাৰ্ভৰ সেইটোৱে হয় ছেকেণ্ডটো আমাৰ যিটো গ'ল্ড টোটেল গ'ল্ড কিমান আছে থাৰ্ডটো হৈছে আমাৰ যিটো IMFৰ যিটো কাৰেঞ্চি বুলি কয় স্পেচিয়েল ড্ৰয়িং ৰাইটছ SDR হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ SDR এণ্ড দেন ফ'ৰ্থটো যিটো ৰিজাৰ্ভ ট্ৰাংক পজিশ্যন এইটো এটা IMFৰ মেকানিজিমেই হয়
বেচিকেলি ইণ্ডিয়াৰ যিটো কোটা থাকে, IMFত কোটা ছিষ্টেম চলেতো, চ' ইণ্ডিয়াৰ যিটো কণ্ট্ৰিবিউশ্যন কৰিবলগীয়া কোটা থাকে আৰু তাৰ ওপৰত কিমান এক্সেছ আছে সেইটো RTP পজিশ্যন বুলি কয়। চ' এই চাৰিটা ইণ্ডিকেটৰৰ তিনিটাতে এইটো কমিছে, গ'ল্ডত বাঢ়িছে অকণমান শ্লাইটলি, বাট ফৰেইন কাৰেঞ্চি এছেট, ৰিজাৰ্ভ ট্ৰাংক পজিশ্যন, স্পেচিয়েল ড্ৰয়িং ৰাইটছ, অল দ'জ থ্ৰী আৰ কামিং ডাউন। ইজ ইট এ কজ অফ কনচাৰ্ণ? প্ৰবেবলি নট, বিকজ হয়তো আগতে যিমান আছিলে সেইটো বেছি ইনফ্লেটেড আছিল, বা মেবি সিমান আমাৰ প্ৰয়োজনো নাই, এইটো কিবা কামতে লগাইছে। কি কামত লগাইছে আমি নেক্সট নিউজটোত গম পাম। কিন্তু ইয়াতে চাওক, হোৱাট আৰ দ্য ৰিজনছ ফৰ ইট কামিং ডাউন। এটা হৈছে ৰিভেলুৱেশ্যন, ছেকেণ্ড হৈছে RBI ইণ্টাৰভেনশ্যন। ৰিভেলুৱেশ্যন মানে বেচিকেলি হৈছে যে কাৰেঞ্চিৰ যেতিয়া ভেলুটো কণ্ট্ৰলটো হয়, বা ট্ৰেড মানে আমি জেনেৰেলি কাৰেঞ্চিৰ ক্ষেত্ৰত চাৰিটা শব্দ ইউজ হয়: ৰিভেলুৱেশ্যন, ডিভেলুৱেশ্যন, এপ্ৰিচিয়েশ্যন, ডেপ্ৰিচিয়েশ্যন। যেতিয়া মাৰ্কেট ফ'ৰ্চে কাৰেঞ্চিটোক আপ ডাউন কৰে তেতিয়া আমি সেইটোক কওঁ ইডাৰ এপ্ৰিচিয়েট হৈছে বা ডেপ্ৰিচিয়েট হৈছে। আৰু যেতিয়া গভমেণ্টে থ্ৰু ইণ্টাৰভেনশ্যন যেতিয়া মানে মনিটাৰী এজেঞ্চিয়ে কৰে তেতিয়া সেইটোক ৰিভেলুৱেট বা ডিভেলুৱেট কৰা বুলি কয়। ত' এইবিলাক বিভিন্ন কাৰণত, ইণ্টাৰনেশ্যনেল ট্ৰেডৰ কাৰণেও বা বেলেগ কাৰেঞ্চিৰ যিটো ডলাৰৰ লগত যিটো কম্পেৰেটিভ মানে ৰেচিঅ', সেইটোৰ বেচিছতো কাৰেঞ্চিবিলাক যেতিয়া আপ ডাউন হ'ব তেতিয়া সেইটোৱে ইণ্ডিয়াৰ ৰিজাৰ্ভ পজিশ্যনটোক হেৰি কৰিব। এতিয়া ফৰ এক্সাম্পল আজি য়েন টু ডলাৰ ৰেচিঅ'টো যদি চেঞ্জ হয় তেতিয়াহ'লে ইণ্ডিয়াৰ ফৰেইন কাৰেঞ্চিৰ ৰিজাৰ্ভো চেঞ্জ হ'ব, চিম্পল। RBI ইণ্টাৰভেনশ্যনটো কি হয়, বেচিকেলি এগেইন নেক্সট যিটো নিউজত আহিব যে যেতিয়া মাৰ্কেটত ডলাৰ কমি যায়, মানে ডলাৰৰ ডিমাণ্ড বাঢ়ি যায়, তেতিয়া RBI আমাৰ ডমেষ্টিক কাৰেঞ্চিটো ষ্টেবিলাইজ কৰিবলৈ কি কৰে, মাৰ্কেটত ডলাৰ ৰিলিজ কৰে। চ' সেইটো কৰিলেতো ক'ৰ পৰা কৰিব RBIৰ যিটো ষ্টক আছে ইন টাৰ্মছ অফ ফৰেক্স ৰিজাৰ্ভ, তাৰ পৰাই কৰিব। চ' ডেট ইজ হাউ ইয়'ৰ ফৰেক্স ৰিজাৰ্ভ ইজ লিংক টু দ্য ষ্টেটাছ অফ ইয়'ৰ কাৰেঞ্চি। চ' কাৰেঞ্চি উইক হৈ গ'লে নেচাৰেলি ফৰেক্স ৰিজাৰ্ভো কমে। এতিয়া ৰূপী হিটছ ৰেকৰ্ড ল'। ইজ ইট এ গুড নিউজ অৰ এ বেড নিউজ? ইট ইজ বোথ। এতিয়া ৰূপীটো যেতিয়া কমে, ভেলু যেতিয়া উইক হয় ৰূপী, এক্সপৰ্টাৰৰ কাৰণেতো ভাল, তেওঁলোকে বেছি দাম পাব, বেছি লাভ হ'ব। বাট আমাৰ ইণ্ডিয়া যিহেতু এখন ইম্পৰ্ট ড্ৰিভেন ইকনমি, মানে ইম্পৰ্ট ইন দ্য চেন্স কি আমাৰ যিটো বেছিক ৰ' মেটেৰিয়েল ৰিকুৱাৰমেণ্ট, আজি আমি আমাৰ বেছিক ড্ৰাগছবিলাকৰ পৰা, ঔষধৰ যিটো API বুলি কয়, এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্টৰ পৰা আৰম্ভ কৰি আমাৰ বেছিক মানে ইণ্ডাষ্ট্ৰিয়েল যিখিনি ৰ' মেটেৰিয়েল লাগে সেইবিলাকো আমি ইম্পৰ্ট কৰোঁ। আৰু ক্ৰুড অইলৰ কথাটো আমি চবেই জানো, ক্ৰুড অইল, ইভেন এডিবল অইলো ইম্পৰ্ট কৰোঁ। চ' ইমান ইম্পৰ্টে ইমান ড্ৰাইভ কৰা এটা ইকনমিত যেতিয়া কাৰেঞ্চি উইক হয়, ডেফিনেটলি দেয়াৰ উইল বি এন মানে ইম্পেক্ট অন দ্য শ্বৰ্ট টাৰ্ম। বাট আমি সেইটো নকৰিবলৈ যদি আৰ্টিফিচিয়েলি আমাৰ কাৰেঞ্চিটো ষ্ট্ৰং হৈ থাকিবলৈ দিওঁ, নেচাৰেল পজিশ্যনত আহিবলৈ নিদিওঁ, দেন লং ৰাণততো এইটো সদায় ইনষ্টেবিলিটি ক্ৰিয়েট কৰিব। RBI সদায় ফচিয়ে থাকিব। আৰু বস্তুটো এনেকুৱা হয়, চাওক, RBIৰ ওপৰত বহুত প্ৰেছাৰ আছে। কিহৰ প্ৰেছাৰ আছে? ইণ্টাৰেষ্ট ৰেট কমোৱাৰ। আপোনালোকে মাজতে পাই আছিল, ফাইনেন্স মিনিষ্টাৰে কৈছিলে, ফাইনেন্স মিনিষ্ট্ৰীয়ে কৈছিলে যে RBI শুড এডপ্ট এ ইজি মানি পলিচি। ইজি মানি পলিচি মানে কি? ইণ্টাৰেষ্ট ৰেট কমাব লাগে। এতিয়া ইণ্টাৰেষ্ট ৰেট যেতিয়া কমাই দিব তেতিয়া মাৰ্কেটত ৰূপী বাঢ়িব, যাতে ইনভেষ্টমেণ্টৰ কাৰণে সুবিধা হয়, গ্ৰ'থৰ কাৰণে সুবিধা হয়। এট দ্য ছেইম টাইম RBI has also the responsibility to ensure that the rupee is at a stable level. এতিয়া এই দুইটা কামেইটোতো কাইণ্ড অফ কনফ্লিক্টিং হয়। আপুনি ৰূপী ষ্ট্ৰং কৰিবলৈ গ'লেতো ইণ্টাৰেষ্ট ৰেটটোতো মানে ইণ্টাৰেষ্ট ৰেটটোক ঢিলাই দিব নোৱাৰে। কিন্তু RBI has to do both. So they have a very difficult job of balancing it. So এতিয়া কি হয়, আমাৰ এতিয়া এক্সিষ্টিং যিটো ৰূপী ফল হৈছে সেইটোৰ মূল কাৰণ এটাটোতো মই এতিয়া ক'লোৱেই যে RBI ইণ্টাৰভিন কৰিছে সেইটোৰ কাৰণে। আৰু কাৰণটো হৈছে যে আমাৰ ইয়াৰ পৰা দেৰ ইজ এ ৰাছ, মানে হট মানি বুলি যিটো কয় ন, আমাৰ FII বিলাক, সেইবিলাক গুচি গৈছে। এই গ্ল'বেল ইভেণ্টছবিলাকে ড্ৰাইভ কৰে, যুদ্ধ হৈ আছে, ক্ৰুড অইলৰ দাম বহুত বাঢ়িছে। USA এতিয়া ট্ৰাম্প আহিব, চবেই ভাবিছে যে আকৌ প্ৰটেকশ্যনিষ্ট পলিচিজ কিছুমান আহিব। চ' মে বি US মাৰ্কেটতে ইনভেষ্ট কৰা ভাল। USৰ যিখিনি ট্ৰেজাৰী বণ্ড আছে তাৰ ইল্ডবিলাকো বাঢ়িছে। বেচিকেলি US গভমেণ্টৰ ছিকিউৰিটিজৰ ভেলুটো বাঢ়িছে। চ' বাহিৰত কিয় ইনভেষ্ট কৰিব, ভাবিব যে অ'কে, এজন ইনভেষ্টৰ হিচাপে আপুনি ক'ত ইনভেষ্ট কৰিব? য'ত পইচা ৰিটাৰ্ণ, য'ত গ্ৰ'থ বেছি। বাট যদি সেইটোত আপুনি USতে পাই যায় তেতিয়াহ'লেতো ইউ উইল নট বি উইলিং টু পাৰ্ক ইউৰ মানি চামৱেৰ আউটছাইড। চ' ডেট ইজ এ নেচাৰেল টেণ্ডেঞ্চি। চ' এইবিলাক কাৰণে ৰূপী ফল হৈছে। বাট আমি যদি ইণ্ডিয়ান পাৰ্চপেক্টিভত চাওঁ যে ইজ ইট এ বেড থিং ফৰ দ্য ইকনমি নেচেচাৰিলি? Straight answer is no, it is not a bad thing, because
আমি নিবিচাৰোঁ যে আৰ্টিফিচিয়েলি ইনফ্লেট হৈ থকা। আমাৰ এতিয়া ন' ডাউট আমাৰ অফিচিয়েল পজিশ্যনটো হৈছে ইণ্ডিয়ান কাৰেঞ্চি ইজ এ ফ্ৰী ফ্ল'টিং কাৰেঞ্চি, যে আমি মাৰ্কেট ফ'ৰ্চে ডিটাৰমাইন কৰে আমাৰ কাৰেঞ্চিৰ পজিশ্যনটো। বাট আমি দেখা পাওঁ যে বহুত ক্ষেত্ৰত এটা কণ্ট্ৰল ৰিজাৰ্ভ বেংকে মানে গভৰ্ণমেণ্টে থ্ৰু ৰিজাৰ্ভ বেংক ৰাখে। এতিয়া ইমিডিয়েট টাৰ্মছত যদিও অলপ ষ্ট্ৰেইন হ'ব পাৰে, বাট যদি আমাৰ ৰুপিৰ পজিশ্যনটো প্ৰপাৰলি কাৰেক্টেড হৈ যায়, দেন we will obviously be benefited, exporters will be benefited and the economy will be benefited in the long run. এতিয়া এনেকৈ আমি কাৰেঞ্চি ভলেটাইলিটি চেক কৰিবলৈ মাজে মাজে আমি ডলাৰ দি আৰু তাৰপিছত আকৌ নৰ্মেলি যেতিয়া আহি থাকিব তেতিয়া বোলে আমি একগালমান ফৰেক্স ৰিজাৰ্ভ ৰাখিছোঁ, সেইটোৱেতো আমাৰ লং টাৰ্মত আমাৰ ইকনমিৰ কাৰণেতো পজিটিভ কথা নহয়। আমি বিচাৰোঁ যে যিটো ৰিয়েল চিটুৱেশ্যন হ'ব লাগে সেইটোতে থাকক। চ' কোনোবাই যদি আপোনাক সোধে যে ৰুপি ফল হৈছে আৰু ফল হ'ব পাৰে, এইটো কি বহুত ডাঙৰ চিন্তাৰ বিষয় নেকি? নহয়। কিয় নহয়? বিকজ ৰুপি ইজ কাৰেক্টিং ইট চেল্ফ। ৰুপি ইজ ট্ৰাইং টু গ' টু ইটছ নেচাৰেল পজিশ্যন উইচ ইট শুড বি। মেবি বহুত এক্সপাৰ্টৰ মতে এৰাউণ্ড 95-96 মানলৈ যাব বাই 2025। ঠিক আছে, আই হোপ ইট ইজ ক্লিয়াৰ। ইউ মানে কিবা ডাউট থাকিলে আপোনালোকে কমেণ্টছত সুধিব পাৰে। Next news is regarding the felony case of Donald Trump. So felony টাৰ্মটো কি হয় মানে মই সেইটো কাৰণেহে এই নিউজটো আনিছোঁ। এনেইতো তাৰ জুডিস্প্ৰুডেন্স টোটেলি আমাতকৈ বহুত ক্ষেত্ৰত বেলেগ হয়। তাতে মানে বহুত বিভিন্ন টাইপৰ ক্ৰাইম আছে। আপোনাৰ চিৰিয়াছ ক্ৰাইম, আমাৰ যেনেকৈ হিনিয়াছ ক্ৰাইমছ থাকে, তাত সেইটোক ফেলেনি বুলি কয়। এতিয়া সেইটো মাৰ্ডাৰো হ'ব পাৰে বা লাইং অন অ'থো হ'ব পাৰে। এতিয়া হিয়াৰ ডনাল্ড ট্ৰাম্প হেজ বিন ফাউণ্ড টু বি গিল্টি, বাট তেওঁক পানিছমেণ্ট দিয়া নাই তেওঁলোকৰ হেৰি হিচাপত। বাট ফেলেনি মানে এটা চিৰিয়াছ ক্ৰাইম হয় US জুডিস্প্ৰুডেন্সত। Okay, next news is regarding impact of climate change in agriculture. So agriculture, as we all know, most vulnerable sector from climate change because it is dependent on weather. So এইটো ক্ষেত্ৰত আমি কি কৰোঁ, দুটা মেকানিজম, এটা হৈছে এডাপ্টেশ্যন, এটা হৈছে মিটিগেশ্যন। চিম্পল এডাপ্টেশ্যন মানে কি, আপুনি এজিউম কৰক যে ক্লাইমেট চেঞ্জ হৈ গ'ল, এতিয়া কি কৰিব। চ' সেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ, আমি ফ্লাড মানে ক্লাইমেট ৰেজিলিয়েণ্ট ক্ৰপ ভেৰাইটি লগাইছোঁ, ৱাটাৰ ইউজ এফিচিয়েঞ্চিত আহিছোঁ গুৰুত্ব, ক্ৰপ ইঞ্চুৰেঞ্চৰ কথা কৈছোঁ, যাতে মানে ফাৰ্মাৰে যদি কিবা কাৰণে ক্ৰপ ডেমেজ হয় ক্লাইমেট চেঞ্জৰ কাৰণে, দে গেট দ্য কম্পেনচেশ্যন। On the other hand, when we are talking about mitigation, what is the meaning of mitigation? It means that you are trying to prevent climate change. চ' তেনে ক্ষেত্ৰত আমি ধৰক নেচাৰেল ফাৰ্মিঙৰ কথা ক'ম। নেচাৰেল ফাৰ্মিং মানে আকৌ অৰ্গেনিক ফাৰ্মিং একেই নহয়। নেচাৰেল ফাৰ্মিং মানে আপোনাৰ নেচাৰত যিখিনি বস্তু আছে, আপোনাৰ ফাৰ্মটোত নেচাৰেলি যিখিনি পায়, এই গৰু গোবৰ চোবৰ লগাই আৰু যিখিনি মেনিয়ৰ বা যিখিনি মানে হোৱাট এভাৰ ৰিচোৰ্চেছ ইউ কেন গেট ফ্ৰম ইউৰ অ'ন, মানে আউটছাইড হেৰি নহয়। এতিয়া অৰ্গেনিক ফাৰ্টিলাইজাৰটোতো এটা আউটছাইড ইনপুট হৈ গ'ল, সেনেকুৱা নহয়। চ' নেচাৰেল ফাৰ্মিং হোৱাট এভাৰ ইজ দেয়াৰ, চাৰিটা আছিল মানে চাৰিটা টেকনিক আছিলে নেচাৰেল ফাৰ্মিং। সেইটো আমি ডিটেইলছত পিছত ৰেগুলাৰ ক্লাছত চাম। আৰু এটা কথা কৈছে ইণ্টাৰেষ্টিং, কাৰ্বন মাৰ্কেট ইনচেণ্টিভ। কাৰ্বন মাৰ্কেট বেচিকেলি কি হয়? কাৰ্বন মাৰ্কেট মানে হৈছে এনেকুৱা যে ছাপ'জ দেৰ ইজ এ ইণ্ডাষ্ট্ৰি কল্ড এ আৰু ইণ্ডাষ্ট্ৰি কল্ড বি। এতিয়া এ বি এ দুইটাই পলিউট কৰি আছে, বাট ছাপ'জ ইহঁতি 50 পলিউট কৰা কেপটো আছে 50ত, এ পলিউট কৰি আছে 45ত আৰু বি এ পলিউট কৰি আছে 55ত। তেতিয়া এ ক'ব যে মই যে 5 নকৰিলোঁ, সেইটোৰ কাৰণে মোক কিবা এটা ক্ৰেডিট লাগে। কি ক্ৰেডিট পাব? কাৰ্বন ক্ৰেডিট। আৰু তাৰপিছত কি কৰিব, এই মাৰ্কেটত এনেকুৱা এটা মেকানিজম ক্ৰিয়েট হ'ব যাতে এই বিক যিহেতু সি 5 এক্সেছ ক্ৰেডিট মানে এমিট কৰিছে, এইটোত ইয়াক বেচিব পাৰিব। চ' এছেঞ্চিয়েলি আমি যাতে আমাৰ প্ৰেক্টিছত কাৰ্বন নিউট্ৰেল বা ছাষ্টেইনেবল ডেভেলপমেণ্ট প্ৰেক্টিচেছ আনো, আৰু সেইটোৱে আমাক এটা ইকনমিক ভেলিউ দিয়ে। আমি সেইটোৰ এটা ইকনমিক ভেলিউ পাওঁ কি ফৰ্মত? ইন দ্য ফৰ্ম অফ কাৰ্বন ক্ৰেডিট হুইচ কেন বি ট্ৰেডেড ইন মাৰ্কেট। ইনফেক্ট 2023 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এগ্ৰিকালচাৰৰ কাৰণেও, স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰৰ কাৰণেও এটা প্লেটফৰ্ম বনাইছে, যাতে আপুনি সেইটোত লগ ইন কৰি তাতে আপুনি ৰেজিষ্টাৰ কৰিলে তাত আপোনাৰ এই যে আপুনি কাৰ্বন মিটিগেটিং এক্টিভিটিজ কি কৰিছে সেইটো দিলে আপোনাৰ এটা ক্ৰেডিট জেনেৰেট হ'ব। সেই ক্ৰেডিটটো পিছত আপুনি ট্ৰেড কৰিব পাৰে, ইউ কেন গেট মানি আউট অফ ইট। ত' ডেট ইজ দ্য হোল আইডিয়া। এগেইন ডেট ইজ এ পাৰ্ট অফ মিটিগেশ্যন। ইয়াতে এটা কথা কৈ দিওঁ, যিবিলাক আমাৰ ক্লাইমেট চেঞ্জৰ আটাইতকৈ ডাঙৰ ডিবেটটো হৈছে ডেভেলপড আৰু ডেভেলপিং কাণ্ট্ৰিৰ মাজত। এতিয়া ডেভেলপিং কাণ্ট্ৰিৰ কাৰণে মিটিগেশ্যন দৰকাৰী নে এডাপ্টেশ্যন দৰকাৰী? নেচাৰেলি এডাপ্টেশ্যন দৰকাৰী, বিকজ দে আৰ দ্য ভিক্টিমছ। আজি আপুনি মালদ্বীপছ হওক বা চেচেলছ হওক বা বাংলাদেশক আপুনি মিটিগেশ্যন কৰি লাভ নাই, তেওঁলোকক এডাপ্টেশ্যন, বিকজ দে আৰ ফেচিং ক্লাইমেট চেঞ্জ। বাট আমি যেতিয়া দেখা পাওঁ
ডেভেলপড কাণ্ট্ৰি তেওঁলোকে অকল এডাপ্টেশ্যনত পইচা দিব নিবিচাৰে, তেওঁলোকে মিটিগেশ্যনত পইচা দিব বিচাৰে, কাৰণ তেওঁলোকৰো মিটিগেশ্যন ষ্টেজত বহুত জেগাত আছে। এতিয়া এইটো এটা ক্লাছিক ডিবেট, ডেভেলপিং কাণ্ট্ৰিয়ে এডাপ্টেশ্যনত ফ'কাছ কৰে বা জোৰ দিয়ে যে এডাপ্টেশ্যন মেকানিজমছবিলাকত পইচা বেছি দিব লাগে, ৱেৰাজ ডেভেলপড কাণ্ট্ৰি তেওঁলোকে মিটিগেশ্যনৰ ফালেহে টানি থাকে। এইটো এটাতো ডেভেলপিঙৰ মাজত এটা ক্লাছিক টাচল হৈ থাকে ক্লাইমেট চেঞ্জ ৰিলেটেড। ইয়াৰ উপৰিও আমাৰ এটা প্ৰাইমেৰী এগ্ৰিকালচাৰেল কোঅপাৰেটিভ ছ'চাইটিজ আছে লোৱাৰ লেভেলত, আটাইতকৈ লৱেষ্ট লেভেল ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েৰী, ৰেগুলাৰ ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েৰী বিটুইন দ্য ফাৰ্মাৰ এণ্ড দ্য ৰেগুলাৰ ফাইনেন্সিয়েল ছিষ্টেম, পেক্স বুলি কয়। পেক্সে কি কৰে? পইচাটো দিয়েই, ৰুৰেল ক্ৰেডিটটো দিয়েই, তাৰ উপৰিও কিছুমান কাম কৰে, যেনেকৈ ধৰক আপোনাৰ ইনপুটছ, এগ্ৰিকালচাৰেল ইনপুটছবিলাক দিয়ে, বা ইয়াতে আজিকালি এনেকুৱা আইডিয়াছ আহিছে তেওঁলোকে ষ্ট'ৰেজৰ ক্ষেত্ৰত কিছুমান কাম কৰিব পাৰে। কাৰণ এতিয়া ক্লাইমেট চেঞ্জ ৰিলেটেড প্ৰব্লেমছত কি আহিব যে আমি লং টাৰ্ম ষ্ট'ৰেজ কৰিব লাগিব, আমি হয়তো গোটেই বছৰ খেতি কৰি থাকিব নোৱাৰিব পাৰোঁ, এটা কম সময়ত খেতি কৰিব লাগিব আৰু লং পিৰিয়ডৰ কাৰণে ছেভ কৰিব লাগিব। চ' এইবিলাকত আমাৰ যিটো এক্সিষ্টিং মেকানিজমছ হওক, পেক্স হওক, বা নাবাৰ্ডৰ যিখিনি বাকী ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, বা বেলেগ ৰুৰেল ডেভেলপমেণ্টৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, সেইবিলাকেও যাতে এক্ট কৰে। ত' তাতে পেক্সৰ ৰোলটো হাইলাইট কৰা হৈছে। So all these things are part of, again, how you will adapt to climate change, how you will tackle climate change. Like ground level, all these things are very important for exam point of view. So that's it for today. See you tomorrow. Thank you.